জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম সাহাবক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে AIEDF দলৰ পৰা এইবাৰ কিছুমান বিধায়কে বাটত পৰিব পাৰে আৰু কিছুমান নতুন মুখ আহিব পাৰে, আহিব না নাই সেইটো লৈ আপোনাক মই প্ৰশ্ন কৰিছোঁ যে নতুন ক্যান্ডিডেটে আপোনালোকৰ দলত এবাৰ চান্স পাব না নাপাব। চাব এতিয়ালৈকে টিকেট কোনে পাব নাপাব এই সিদ্ধান্তটো হোৱা নাই আৰু এইটো আমাৰ মাননীয় সভাপতি সন্মানীয় আজমল সাহেবৰ নেতৃত্বত এটা কোৰ কমিটি আছে। এই কমিটিত বহি পৰ্যালোচনা কৰি টিকেটবিলাক মানে সিদ্ধান্ত লোৱা হয় আৰু সেই টিকেটৰ এতিয়ালৈকে যেহেতু সন্মুখত সময় আছে, টিকেট কেন্দ্ৰিক কোনো ধৰণৰ মিটিং হোৱা নাই, টিকেট কেন্দ্ৰিক কোনো আলোচনা সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। বাকী আপুনি সুধিছে নতুন পুৰাণ, নতুন শব্দলতেতো নতুন পুৰাণ মিলিয়ে দল এটা হয়, গতিকে পুৰণিও থাকে নতুনো থাকে, নতুন পুৰাণ মিলিয়ে দল, গতিকে বিগত দিনবিলাকতো নতুন পুৰাণ মিলিয়ে তেনেকৈ হৈছে। গতিকে কি হ'ব এই মুহূৰ্তত মই ক'ব নোৱাৰোঁ, তথাপিও যেহেতু বিগত দিনবোৰত নতুন পুৰাণ লৈ আমি চলিছোঁ, নিশ্চিতভাৱে এইবাৰো তেনেকৈ হ'ব বুলি মই আশাবাদী, কিন্তু সিদ্ধান্ত দলে ল'ব আৰু কেন্দ্ৰীয় কোৰ কমিটিয়ে ল'ব। এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, সিদ্ধান্ত হ'লে আপোনালোকে জানিব পাৰিব।